তিনিচুকীয়াৰ বৰডুমচা থানাত মৰাণ জনগোষ্ঠীৰ যুৱক সঞ্জিত মৰাণক পুলিচে যি অকথ্য নিৰ্যাতন চলালে এই ঘটনা আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যন অসম ৰাজ্য পৰিষদ আৰু শিৱসাগৰ জিলা পৰিষদে লগতে তীব্ৰ বিৰোধিতা জনাইছে। কথাটো হ'ল পুলিচৰ ওপৰত আইন এখন আছে, পুলিচে আইনৰ বিৰুদ্ধে গৈ পুলিচে একো কৰিব নোৱাৰে। পুলিচে এজন মানুহক জলকীয়া লগোৱা এই ধৰণৰ ভিডিঅ' কেমেৰা নথকা CC কেমেৰা নথকা এটা ৰুমলৈ নিয়ে মাৰপিট কৰা অত্যাচাৰ কৰা অধিকাৰ পুলিচক দিয়া হোৱা নাই। গতিকে আমি ইয়াৰ বিৰুদ্ধে দৰকাৰ হ'লে হিউমেন ৰাইটছ আৰু পুলিচ একাউণ্টেবিলিটি অথৰিটিলৈ আমি যাবলৈ চেষ্টা কৰিম। কিন্তু আমি এইটো সময়ত সেই দুখী আৰক্ষীকেইজনক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে। আৰু ইলেকশ্যন বিধি নমনাৰ কাৰণে জোনমণি মৰাণে যি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদৰ বিৰুদ্ধে গৈ পুলিচে আকৌ জোনমণি মৰাণকে যি ধৰণৰ গ্ৰেপ্তাৰ কৰি সেই গ্ৰেপ্তাৰ ঘটনাক আমি গৰিহণা দিছোঁ আৰু জোনমণি মৰাণক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে আমি দাবী জনাইছোঁ। আৰু একে সময়তে পুলিচে যি শেহতীয়াকৈ তিনিচুকীয়াত যিবোৰ ঘটনা ঘটাই আছে আৰু এজন পুলিচ বিষয়া আজি টিভিত আমি দেখিবলৈ সক্ষম হৈছোঁ যে তেওঁ গুলিয়াই দিম বুলি কৈছে। এই এনকাউণ্টাৰ প্ৰৱণতাৰ পিছত পুলিচৰ যি বৰ্বৰ ৰূপ হৈছে এই ঘটনাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। পুলিচে সাধাৰণ মানুহক নিৰাপত্তা দিব লাগিব। পুলিচে কেতিয়াও গুলিয়াই দিম বোলা শব্দটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মই কাৰোবাক যদি গুলিয়াই দিম বুলি কওঁ তেতিয়াহ'লে এটেম্প টু মাৰ্ডাৰ কেছ লগাব। গতিকে সাধাৰণ মানুহৰ ক্ষেত্ৰত যিটো আইন হয় পুলিচৰ ক্ষেত্ৰতো সেই একে আইন হ'ব লাগিব। গতিকে সেই দুখীয়া আৰক্ষীজনক যিজন মানুহক গুলিয়াই দিম বুলি কৈছিলে সেই দুখীয়া আৰক্ষী বিষয়াজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে। আইনৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। গতিকে ভাৰতবৰ্ষৰ সংবিধান মানি এই আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি দাবী জনাইছোঁ নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে। জোনমণি মৰাণক ৰেহাই দিবৰ কাৰণে পুনৰবাৰ আমি দোহাৰিছোঁ আৰু সঞ্জিত মৰাণৰ বিৰুদ্ধে যি অকথ্য নিৰ্যাতন চলাইছিলে তাৰ বিৰুদ্ধে এই পুলিচ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ পুনৰবাৰ আমি দাবী তুলিছোঁ। নিখিল ভাৰত যুৱ ফেডাৰেশ্যন শিৱসাগৰ জিলা পৰিষদ আৰু অসম ৰাজ্য পৰিষদে আজি শিৱসাগৰৰ পৰা আমি দাবী তুলিছোঁ।